বুমৰাহৰ বিস্ফোৰণক লৈ উৎফুল্লিত পত্নী সঞ্জনা। পিতৃৰ প্ৰদৰ্শন টিভিত চালে তেওঁৰ 4 মহীয়া পুত্ৰয়ো। চাওক সঞ্জনাৰ পোষ্ট। প্ৰথম ইনিংছত মহম্মদ সিৰাজৰ 6টা উইকেট। দ্বিতীয় ইনিংছত জসপ্ৰীত বুমৰাহৰ সিংহ গৰ্জন, তাকো একেবাৰে আফ্ৰিকান দেশত। বিধ্বংসী বুমৰাৰ বিষাক্ত স্পেলত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছ শেষ হয় মাত্ৰ 176 ৰানতে। প্ৰথম ইনিংছত যদি সিৰাজে যাদু দেখুৱাইছিল, তেন্তে বুমৰাহে বাছি লৈছিল দ্বিতীয় ইনিংছ। টেষ্ট ক্ৰিকেটত 9 বাৰ 5 বা তাতোধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিলে বুমৰাহে। বুমৰাহে 6টা উইকেট দখল কৰাৰ পাছতে ভাৰতৰ তাৰকা পেচাৰৰ পত্নী সঞ্জনা গণেশনে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন ছবি পোষ্ট কৰিছে। সেই ছবিত দেখা গৈছে বুমৰাহৰ কেঁচুৱাটোৱে দেউতাকৰ খেলা চাই আছে। সন্মুখৰ বেৰত ওলমি আছে টিভি। তাত দেখা গৈছে বুমৰাহে হাত দাঙি উদযাপন কৰিছে। সঞ্জনা গণেশনে নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত লিখিছে 5 for Dad। সেঞ্চুৰিয়ানত হতাশাজনক প্ৰদৰ্শন কৰি প্ৰথম টেষ্টত পৰাস্ত হয় ভাৰত। কিন্তু কেপটাউনত শৃংখলাত সমতা স্থাপন কৰিলে টিম ইণ্ডিয়াই। যোৱা বছৰৰ 4 ছেপ্টেম্বৰত এটি পুত্ৰ সন্তান জন্ম দিছিল সঞ্জনাই। সঞ্জনা আৰু বুমৰাহে ইনষ্টাগ্ৰামত এক যৌথ বিবৃতি শ্বেয়াৰ কৰি কৈছিল, অৱশেষত আমাৰ সৰু পৰিয়ালটো ডাঙৰ হৈ গ'ল। আমি কেতিয়াও সপোনতো ভবা নাছিলো যে আমাৰ হৃদয় ইমান আনন্দৰে ভৰি পৰিব। আজি পুৱা আমাৰ ল'ৰাটোক দুহাত ভৰাই আদৰি জনাইছো। আমাৰ জীৱনলৈ আহিছে অংগদ জসপ্ৰীত বুমৰাহ। আমাৰ জীৱনৰ এই নতুন অধ্যায়ত বহুতো নতুন ঘটনা ঘটিব। আমি সেইবোৰ উপভোগ কৰিবলৈ আগ্ৰহী। নিউজ ডেস্ক ৰিপোৰ্ট, অলিম্পিয়া স্পৰ্টছ।